সংখ্যালঘু সমষ্টিৰ বাবে কাজিয়া হৈছে বিৰোধী ঐক্যৰ মিয়া সমষ্টি বিৰোধীৰ ভোট বেংক সংখ্যালঘু সমষ্টিক লৈ কোনো চিন্তা নকৰে বিৰোধীয়ে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অধিক আকৰ্ষণীয় হৈ উঠিছে শাসক বিৰোধীৰ যুঁজ মাৰিছে শব্দৰ বাক্যবান তাৰ মাজতে মুখ্যমন্ত্ৰীৰ কংগ্ৰেছলৈ শব্দ খেল মিয়া সমষ্টিৰ নিৰ্বাচন খেলিবলৈ বিৰোধীৰ মাজত কাজিয়া মই ক'ব নাপায় কিন্তু বিৰোধী দলৰ সিটৰ কাজিয়া কিয় হৈ আছে সেই কাজিয়া হৈছে মিয়া মুছলমান থকা সিট কেইটা কোনে ল'ব দলগাঁও ঢিং ৰূপহী জনীয়া সমষ্টিৰ বাবে বিৰোধীৰ কাজিয়া হৈছে কিন্তু সংখ্যাগুৰু সমষ্টিৰ বাবে কাজিয়া কিয় হোৱা নাই বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ কেইটামান সংখ্যালঘু সমষ্টিৰ বাবেহে তেওঁলোকে কিয় কাজিয়া কৰি থাকে বুলি বাক্যবান মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড়ৰ সিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব ঢিং কোনে ল'ব জনীয়া কোনে ল'ব গোৱালপাৰা পূব কোনে ল'ব বীৰসিং জৰুৱা কোনে ল'ব তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা যোৰহাটৰ সিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই কংগ্ৰেছ অখিলে মিয়া সমষ্টিত নিৰ্বাচন খেলিবলৈ আশা কৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ দুয়োটা দলৰ বাবে সংখ্যালঘু মানুহখিনি ভোট বেংক যে মই যে আজি ইমান দিন কৈ আছো যে কংগ্ৰেছে হওক অখিল গগৈয়ে হওক তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি সিটত ইলেকশ্যন খেলা তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দিলে কংগ্ৰেছৰ ভিতৰুৱা খবৰ তিনিজন কাৰ্যকৰী সভাপতিৰ মাজত অসমখন ভগাব লাগে বুলি প্ৰিয়ংকা গান্ধীৰ ওচৰত প্ৰস্তাৱ দিছিল জিতেন্দ্ৰ সিঙে কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কথা অমান্য কৰিলে গৌৰৱ গগৈয়ে ইয়াৰ বাবে প্ৰিয়ংকা গান্ধীৰ ওচৰত কাজিয়া হৈছে বুলি ভিতৰুৱা খবৰ দিলে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কাজিয়াৰ কাৰণ কি হ'ল মাইনৰিটি সিট তাৰমানে দুইটা দলৰ কাৰণে মাইনৰিটি মানুহখিনি হ'ল ভোট বেংক প্ৰকান্তৰে মই কোৱা কথাখিনিকে তেওঁলোকে স্বীকাৰ কৰিছে নে নাই যে মেজৰিটি মানুহ থকা সিটত আমাৰ ৰাজনীতি নাই আমি মাইনৰিটি থকা সিটতে ৰাজনীতি কৰিব খোজো এতিয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈছে শাসক বিৰোধীৰ মাজত বোকা ছটিওৱা ৰাজনীতি এনে প্ৰশ্নবান বাক্যবানৰ মাজতেই নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি সেয়া হ'ব লক্ষণীয় কেমেৰাত মনমোহনৰ সৈতে হীৰক কলিতাৰ ৰিপৰ্ট আসাম টক্স